আমি সকলোৱে জানো যে দুচকীয়া বাহন চলাওঁতে যদি আমি হেলমেট পৰিধান নকৰোঁ তেতিয়াহ'লে আমি 1000 টকা জৰিমনা ভৰিবলগীয়া হয় কিন্তু বৰ্তমান সময়ত আপোনালোকে যদি চাৰিচকীয়া বাহন চলাওঁতেও হেলমেট পৰিধান নকৰে তেতিয়ালৈ 1000 টকা জৰিমনা ভৰিবলগীয়া হ'ব পাৰে আপোনালোকে কথাটো শুনি আচৰিত হৈছে কিন্তু মোৰ বন্ধু এজনলৈ ইতিমধ্যে চাৰিচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান নকৰাৰ বাবে তেখেতৰ 1000 টকা জৰিমনাৰ মেছেজ আহিছে গতিকে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে এখন এল্টো গাড়ী আৰু এল্টো গাড়ীখনৰ আপোনালোকে নম্বৰটোলৈ মন কৰক আৰু নম্বৰটো হ'ল AS12Y6836 আৰু দেখিবলৈ পাইছে এই গাড়ীখনৰ নাম্বাৰটো মই আপোনালোকক দেখুৱাই দিছো আৰু এই গাড়ীখনৰ এগেইনষ্টত এখন 1000 টকীয়া চালান আহিছে আৰু চালানখনত লিখা আছে যে ৰাইডিং উইদাউট হেলমেট বাই বোথ ড্ৰাইভাৰ এণ্ড পিলিয়ন মানে ড্ৰাইভাৰ বা তাৰ লগত যিগৰাকী মানুহ উঠিছে সেইগৰাকীয়ে হেলমেট পৰিধান নকৰাৰ বাবে মানে চাৰিচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান নকৰাৰ বাবে এই 1000 টকা জৰিমনাৰ ৰিচিপ্টখন আহিছে আৰু ৰিচিপ্টখনো মই দি দিছো স্ক্ৰিনত আপোনালোকে দেখিছে গতিকে সেইকাৰণে আপোনালোকক সতৰ্ক কৰি দিছো যে আপোনালোকেও এই চাৰিচকীয়া বাহন চলাওঁতে হেলমেটখন মানে হেলমেটটো পৰিধান কৰক নহলে আপোনালোকে 1000 টকা জৰিমনা ভৰিবলগীয়া হ'ব পাৰে কিন্তু চালানখনত এটা কথা লক্ষ্য কৰিব চালানখনত ফটো যিটো আছে ফটোখন আছে বাইকৰ কিন্তু মেছেজটো আহিছে AS12Y6836 নম্বৰ এল্টো গাড়ীখনৰ অৰ্থাৎ কিন্তু একচুয়ালি 12Y ঠাইত যিখন আপোনাৰ চালানত বাইকৰ ফটো আছিল সেই বাইকখনত আছে AS12V6836 মানে ভি ঠাইত Y হোৱাৰ বাবে এল্টো গাড়ীখনলৈ মেছেজটো আহিছে গতিকে এতিয়া চাওক বহুতে বিনা কাৰণত এনেকে জৰিমনা ভৰি থাকিবলগীয়া হয় হয়তো আজি মই চালানখন উলাই চেক কৰিব পাৰিছো কাৰণে মই গম পাইছো যে মোৰ কি কাৰণত মোক 1000 টকা জৰিমনাটো ভৰিবলগীয়া হৈছে কিন্তু কিছুমানে এইখিনিত কথা নাজানে যাৰ ফলত তেখেতসকলে ইনস্যুৰেন্স কৰিবলৈ যাওঁতে অথবা পলিউশন কৰিবলৈ যাওঁতে বহুখিনি জৰিমনা এনেই দিবলগীয়া হয় গতিকে এতিয়া চাওক হ'ব লাগিছিল 12 ভি হ'ব লাগিছিল ভি ঠাইত Y হৈ গ'ল Y হৈ যোৱাৰ পিছত চাৰিচকীয়া বাহনত হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা জৰিমনাৰ মেছেজ আহিলে গতিকে এনেকুৱা ধৰণৰ বহুত মানে ঘটনা বহুতৰ লগত ঘটি আছে নজনাকৈ গতিকে সকলো সতৰ্ক হ'ব লাগে এই ক্ষেত্ৰত আপোনালোকে যেতিয়া জৰিমনা দিব আজিকালি কি হয় যেতিয়া আপোনালোকৰ জৰিমনা কাটিছে জৰিমনা কটাৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ থাকিব আপোনাৰ গাড়ীখনৰ এগেইনষ্টত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ থাকিব তালে এটা মেছেজ আহিব আৰু সেই মেছেজৰ লিংকটো খুলিলে আপোনালোকৰ গোটেই ৰিজনটো গম পাব যে কিহৰ কাৰণে আপোনালোকৰ জৰিমনাটো কাটিছে গতিকে ধৰক এই গাড়ীখনৰ ক্ষেত্ৰতে এতিয়া এল্টো গাড়ী এখনৰ 1000 টকা জৰিমনা কাটিছে কিহৰ বাবে হেলমেট পৰিধান নকৰাৰ বাবে গতিকে এই বিষয়টো আপোনালোকক অৱগত কৰালৈ এনেকুৱা বহুতৰ লগত হৈছে গতিকে আমাৰ স্মাৰ্ট পুলিচে ধৰক এতিয়া নাম্বাৰখিনি যেতিয়া এন্ট্ৰি কৰিব বাইকখনৰ যেতিয়া নাম্বাৰটো এন্ট্ৰি কৰিছে তেখেতসকলে যদি ভি মানে 12 ভি মাৰিলেতেন এই অসুবিধাখিনি সন্মুখীন হ'বলগীয়া নহয় গতিকে এতিয়া Y কৰাৰ কাৰণে 12Y6836 ভি ঠাইত Y কৰিলে কাৰণে এটো 1000 টকাৰ মেছেজটো এল্টো এখনলৈ গ'ল মানে হেলমেট পৰিধান নকৰাৰ কাৰণে এল্টো এখনলৈ 1000 টকাৰ মেছেজটো গ'ল গতিকে এতিয়া তেখেতসকলে মানে যেতিয়ালৈকে পেমেন্টটো নকৰে তেতিয়ালৈকে তেখেতসকলে ইনস্যুৰেন্স ফেল হলে বা পলিউশন ফেল হলে কৰিব নোৱাৰিব গতিকে তেখেতসকলে এনেই হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব গতিকে আপোনালোকলৈ অনুৰোধ মানে আপোনালোকে কামখিনি কৰোঁতে সতৰ্ক হওক যাতে জনসাধাৰণ হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে আৰু সেইবাবে মই কৈছো যে আজিকালি অকল দুচকীয়া বাহন চলাওঁতেই যে হেলমেট পৰিধান কৰিব লাগিব তেনেকুৱা কথা নাই চাৰিচকীয়া বাহন চলাওঁতে আজিকালি হেলমেট পৰিধান কৰিবলগীয়া হ'ব মানে আমাৰ যিহে স্মাৰ্ট পুলিচৰ স্মাৰ্ট নমুনা দেখিবলৈ পাইছো গতিকে সকলো সাৱধান হওক আৰু সতৰ্ক হওক ধন্যবাদ